এতিয়া বৰ্তমান আছোঁ শিৱসাগৰ শিৱৰাত্ৰিৰ শিৱদৌলৰ একদম সন্মুখৰ যিটো চাৰিআলি সেই চাৰিআলিটোৰ মুখত আছোঁ। এয়া শিৱসাগৰ এণ্ট্ৰেন্স মানে শিৱদৌলৰ এণ্ট্ৰেন্স শিৱৰাত্ৰি মেলাৰ দৌলটো আছে। মই যিটো চাইডে আঙুলি দেখাই আছোঁ, যিটো গেট আছে গেটটোৰ চাইডে মন্দিৰটো আছে, মই দেখাম আপোনালোকক। আৰু চাৰিওফালে এটা ভিৰ চক আৰু এইটো এটা ষ্টেজ, ইয়াত ষ্টেজ দিছে। অহা কাইলৈ ইয়াত এতিয়া হয়তো আপোনাৰ তাত ইমানেই লাইটিং হৈছে তাত আপোনালোকে একো নেদেখিব। অহা কাইলৈ এই ষ্টেজত ভাৰতৰ খ্যাতনামা শিল্পী অভিলাষা পাণ্ডে আহিব ইয়াত গান গাবলৈ। হৰ হৰ মহাদেৱ যিটো গান বৰ্তমান হিট হৈ আছে, সেই ছোৱালীজনী ইয়ালৈ আহিব গাবলৈ। চাৰিওপিনে চাওকচোন কিমান ভিৰ। মই এতিয়ালৈকে মেইন কেম্পাছত সোমাবই পৰা নাই, তাৰ বাহিৰত চাওক কিমান ভিৰ। বলক ভিতৰলৈ লৈ যাওঁ আপোনালোকক। দেখিছেনে শিৱ মন্দিৰ, শিৱসাগৰ শিৱ মন্দিৰটো দেখিছেনে? মোৰ আঙুলি হাতৰ আগত চাওক। এণ্ট্ৰেন্সৰ পৰা চিধা চাই দিলে আপুনি শিৱ মন্দিৰ জিলিকি আছে, দূৰৰ কলচীটো জিলিকি আছে, ধুনীয়াকৈ শিৱ মন্দিৰটো জিলিকি আছে। আৰু মানুহৰ চাওক, মানুহ চাওক ইয়াত কিমান ভক্তৰ আগমন হৈছে চাওক। আজি 5 নম্বৰ দিন মানুহৰ ভিৰ চাওক। ব্যৱসায় কেনেকুৱা হৈছে? হৈছে আৰু আগৰ নিচিনা নহয়। মানে এইবাৰ কি মানুহ কম নে কি? ছদিন হোৱাৰ কাৰণে মানুহ মানে চব ভাগ ভাগ হৈ গৈছে ন, পিছত আহিম বুলি আছে। এতিয়ালৈকে মানুহ মানে আগৰ লেখীয়া মেলা হোৱা নাই নেকি আপোনাৰ? নাই হোৱা, আজিহে হৈছে। আপোনালোকক বিশেষকৈ মই একো দেখাব তেনেকৈ পৰা নাই আচলতে মেলাখনত। গোটেই মেলাখন ইমানেই ভিৰ, মই খোজকাঢ়ি ঘূৰি ফুৰি অলপ কষ্ট পাই গৈছোঁ, ইমান ভিৰ। যিকণ দেখাইছোঁ চাব ভাল ধৰণে, আহিব।
শিৱৰাত্ৰিত চক এবাৰ নতুন এটা আইটেম আহিছে স্মক বিস্কিট দেখিছে ন এতিয়া এইজনে খাই আছে কেনেকুৱা লাগিছে খাই বস্তুটো নতুন বস্তু ট্ৰাই কৰিছোঁ ভাল লাগিছে ना हमारा बाजार कैसा है अभी ठीक है ना कहाँ से आया हो तुम लाल गणेश गुवाहाटी ऐसा रेस्पॉन्स कैसा मिल रहा है हमें कस्टमर का रेस्पॉन्स कैसा मिल रहा है ठीक है ना भैया টিভিত দেখাই আছে তেওঁ এটা এড লৈ আহিছে স্ক্ৰীন এখন লগাই দিছে স্ক্ৰীনত অলৰেডি দেখাই আছে যে ধোঁৱা কেনেকৈ ওলায় আৰু সেম এইটো বস্তু ইয়াতো ওলাইছে আমিও খালোঁ আমিও ট্ৰাই কৰিলোঁ ময়ো ট্ৰাই কৰিলোঁ ভিডিঅ'ত দেখিব দেখিছে পাই সকলোলৈকে শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মেলাৰ পৰা এতিয়া উভতিছোঁ ঘৰলৈ গৈ আছোঁ দেখিছে বেক চাইডে মোৰ শিৱ মন্দিৰ ভাগ আমি দুয়ো একেলগে আহিছিলোঁ ফুৰিলোঁ ভাইটিহঁতে দোকান খুলিছিলে তাত বহিলোঁ বহুত দেৰি তাতে তাৰপৰা এতিয়া ঘৰলৈ গৈ আছোঁ নাজানো কি পাৰিলোঁ দেখালোঁ আজি শিৱৰাত্ৰিৰ মেলা আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো যাতে মই এনেকুৱা ভিডিঅ' দিলে আপোনালোকে সোনকালে চাব পাৰে ঠিক আছে আজিলৈ ৰাখিছোঁ ধন্যবাদ জয় অসম